অসমৰ বাইদেউসকলে লাখপতি হ'বলৈ বহুত আশাৰে ৰৈ আছিলে। তাৰ পিছতে লাখপতি হ'বলৈ অসমৰ কিমানগৰাকী বাইদেৱে ইয়াতে আবেদন কৰিছে আপোনালোকে চাওক এটা পৰিমাণ ইয়াতে ৩৭,৫১,৫৬৬গৰাকীয়ে ইয়াতে আবেদন কৰিছে তেওঁলোকে লাখপতি হ'বলৈ। কিন্তু ইয়াতে চৰকাৰে যিহেতু তেওঁলোকক প্ৰতাৰণা কৰি আছে আৰু যিহেতু এতিয়ালৈকে পইচা দিয়া নাই, অকল আশাই দিয়া আছে। কিন্তু এতিয়া কি হৈছে, মামা আৰু মামীয়েকে দুয়োগৰাকীয়ে কি কৰি আছে, অকল অসমৰ মাটি সম্পত্তিবিলাক কিনি আছে। তো এতিয়া কথা হৈছে চৰকাৰে এই পইচাখিনি বা এই বাইদেউসকলক কেতিয়া পইচা দিব, তাৰ কাৰণে আপোনালোকে চাওক এজনী বাইদেৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অৰ্থাৎ মামাক কেনেদৰে ধুই দিছে আপোনালোকে চাই লওক ভিডিঅ'টো। হৈছেগে আৰু পূজাও পালেহি নহয়। ইলেকশ্যনৰ টাইমত একদম ৰ'দে বৰষুণে গাখীৰ খোৱা ল'ৰা এৰি থৈ গৈছোঁ লাখপতি বাইদেউ হ'ম বুলি। লাখপতি বাইদেউ বাৰু বাদেই কথা, কেতিয়াকৈ হ'ম ঠিকনা নাই। সেই পইচা 10,000 টকা পঠিয়াই দিব পূজা আগত। অকল মামিক আৰু মাটি কিনি থাকিলে নহয় ফুচুলাই ফুচুলাই আমাকো অকণমান তেল দি থাকিব। টেঙা আম এবাৰহে বিকিব পাৰি আকৌ দেই, কেনেবাকৈ যদি গণ্ডগোল কৰে নহয় টেঙা আম দুবাৰ বিকিব নোৱাৰিব। গতিকে পূজাৰ আগতে খৰচাটো দি দিলে ভাল আৰু নে কি?